শিৱসাগৰত কোনে কাম কৰিব, কোনে ভাড়া ঘৰ ল'ব, সেই কথাটো ক'বৰ কাৰণে শিৱসাগৰত কিছু পাবত গজা সংগঠন আছে। সেইসকলক মই কওঁ যে এইখন অসম কাৰোৰ পৈতৃক সম্পত্তি নহয়। এইখন অসমত যি ধৰণে উজনি মানুহৰ সম্পূৰ্ণ তেখেতলোকৰ তেজ বল আৰু আছে, ঠিক তেনেকৈ নামনি অসমৰ মানুহখিনিৰো আছে। ময়ো ইউনুছ তামুলী হয়, ময়ো আহোমৰ বংশধৰ হয়, ময়ো আহোমৰ বংশধৰ হয়। গতিকে আমি যেতিয়া কিছুমান কথা কওঁ, আমি এনেই নকওঁ, কাৰণ এইখন ঠাইতে বা য'তেই হওক আমি ইয়াৰ পৰা সৰুৰে পৰা যিখিনি শিকি আহিছোঁ, দেখি আহিছোঁ, তাৰ ওপৰতহে আমি কথা কওঁ। অন্যথা আমি সেই কথাৰ বাহিৰে আৰু একো কথা নকওঁ। এইখন শংকৰ আজানৰ দেশ, কিন্তু 2014 চনৰ পাছৰ পৰা এইখন শংকৰ মাধৱৰ দেশ হৈ গ'ল। ইয়াত আজানটো ক'ৰবাত হেৰাই গ'ল। যে আমি সংখ্যালঘু যিসকল ব্যক্তি আছোঁ, আজি আমি এইখন অসমত কিমান সুৰক্ষিত। এইখন অসমত ক'ৰবাত নহয় ক'ৰবাত আমি সংখ্যালঘু ব্যক্তিসকল প্ৰতাৰিত হৈ আছোঁ। সেইসকল হয়তো মিয়াও হ'ব পাৰে, সেইসকল হয়তো গৰীয়াও হ'ব পাৰে, সেইসকল হয়তো মৰিয়াও হ'ব পাৰে। মুঠৰ ওপৰত সংখ্যালঘু। এতিয়া নিৰ্বাচন সমাগত, আৰু এই নিৰ্বাচনৰ সময়তে বৰ্তমান সময়ত গোটেই অসমখনত এক অস্থিৰ পৰিৱেশ, অস্থিৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে অসমত এজন ব্যক্তিৰ যি আৱিৰ্ভাৱ হৈছে, হিটলাৰে যি শাসনেৰে অসমখনক শাসন কৰিম বুলি ভাবিছে, বৰ্তমান সময়ত এইজন ব্যক্তিক এইখন অসমৰ পৰা আঁতৰাই দিয়াৰ সময় সমাগত। আমি সৰুৰে পৰাই দেখি আহিছিলোঁ যে এইখন হৈছে শংকৰ আজানৰ দেশ, আৰু সেইটো আপোনালোকেও ডিনাই কৰিব নোৱাৰিব। আপোনালোকেও সেই কথাটো কেতিয়া ক'ব নোৱাৰিব যে নহয়, এইখন শংকৰ আজানৰ দেশ নহয়। আমি প্ৰাথমিক পৰ্যায়ৰ পৰাই পঢ়ি আহিছিলোঁ যে এইখন শংকৰ আজানৰ দেশ, কিন্তু 2014 চনৰ পাছৰ পৰা এইখন শংকৰ মাধৱৰ দেশ হৈ গ'ল। ইয়াত আজানটো ক'ৰবাত হেৰাই গ'ল। আজি আমি অসমীয়া হিচাপে, আজি এজন আমি অসমীয়া স্বাভিমানী অসমীয়া হিচাপে আমি সদায় শংকৰ আজানৰ দেশ বুলি কৈ এইখন অসমক আমি গৌৰৱ অনুভৱ কৰোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আজি সেইজন আজান লুকাই গ'ল, আৰু আজানৰ লগত শংকৰ মাধৱ আহি গ'ল। আমাৰ শংকৰ মাধৱ হোৱাত আমাৰ একো আপত্তি নাই, কিন্তু আমাৰ আজানকো আমি হেৰুৱাই দিব নালাগে। এইখন অসমত লাচিত হাজৰিকাৰ নামত, লাচিতৰ লগত যেনেকৈ বাঘ হাজৰিকাই ভাৰতখন ধ্বংস কৰিবলৈ অহা এক শক্তিক সমানৰূপে যুঁজ দিছিল, বাঘ হাজৰিকাই সমানে সমানে যুঁজ দিছিল, সমানে সমানে ভেটা দিছিল, ঠিক তেনেকৈ বৰ্তমান সময়ত এই অসমখনক নিশেষ কৰা, এই অসমখনক ধ্বংস কৰা, এই অসমখনক ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা যিটো এক শক্তি আছে, সেই শক্তিটোকো ভেটা দিবৰ কাৰণে এই বাঘসেনা বৰ্তমান প্ৰস্তুত নিৰ্বাচনৰ আগত। ময়ো ইউনুছ তামুলী, ময়ো আহোমৰ এক বংশধৰ হয়। কালক্ৰমত পৰ্যায়ক্ৰমে সাল সলনি হ'ল, কিন্তু আমাৰো পূৰ্বপুৰুষ আহোম হয়। গতিকে তেনেস্থলত আমি যেতিয়া কিবা এটা কথা ক'ম, যেতিয়া কোনোবাই আমাক বাংলাদেশী ৰক্ষক বুলি ক'ব, কোনোবাই আমাক কাৰোবাৰ এজেণ্ট বুলি ক'ব, এই কথাবিলাক আমাৰ ভাল নালাগে। সকলোৱে ভাবিছিল যে বাঘসেনাৰ যিজনে নেতৃত্ব লৈছিল জেললৈ গুচি গ'ল, আৰু জেললৈ যোৱাৰ পাছত এতিয়া আৰু নাই, আৰু কাম নাই, এতিয়া বাঘসেনা নহ'ব। কিন্তু আচল কথা এইটো নহয়। এটা কথা মনত ৰাখিব, যিসকল ব্যক্তিয়ে ভাবিছিল, যিসকল সেনাই ভাবিছিল, অসমত এনেকুৱা বহু সেনা আছে আৰু অসমত এনেকুৱা পাবত গজা কিছুমানো সংগঠন আছে, সেইসকলে ভাবিছিল যে বাঘসেনাৰ নেতৃত্বক জেললৈ পঠাই তেখেতলোকক আমি মুখ বন্ধ কৰাই দিম বুলি ভাবিছিল, কিন্তু সেইসকলে ভুল ভাবিছিল যে জেললৈ অহাৰ পাছত এতিয়া আৰু একো মাত নাই, যে বাঘে যেতিয়া 10 খোজ পিছলৈ যায়, মনত ৰাখিব সি নিশ্চিতভাৱে স্বীকাৰ কৰিবৰ কাৰণেহে পিছলৈ যায়। গতিকে বাঘসেনাৰ যিটো কণ্ঠ, সেই কণ্ঠটো কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। কোনো কালে বাঘসেনাক ৰখাবও নোৱাৰিছিল, আৰু ৰখাব নোৱাৰে, আৰু অনাগত দিনতো কোনেও ৰাখিব নোৱাৰিব। গতিকে আমি এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা কথাই ক'ম, আমি কোনো ৰাজনীতি কৰিবলৈ অহা নাই। মই সমগ্ৰ অসমবাসীক এটা কথা কৈছোঁ, প্ৰত্যেকজন অসমীয়াই বিহু পালন কৰিব লাগে। অসমত যিকেইটা উৎসৱ পাৰ্বণ হয়, আমি প্ৰত্যেকেই নিজৰ নিজৰ মাজত ধৰ্মীয়
আদান প্ৰদান কৰোঁ। কোনোবাই যদি ঈদত কোনোবাই কাৰোবাৰ ঘৰলৈ গৈছে, কোনোবাই খ্ৰীষ্টমাছত কাৰোবাৰ ঘৰলৈ গৈছে, কোনোবাই বিহুত কাৰোবাৰ ঘৰলৈ আহিছে। আমাৰ যিটো প্ৰথা, এই প্ৰথাটো ক'ৰবাত শেষ হৈ গৈছে নেকি? আপুনি চিন্তা কৰক, এইখন অসমত কেনেদৰে উজনি আৰু নামনি ভাগ ভাগ কৰিলে। আপোনালোকে কেতিয়াবা চিন্তা কৰিছিলেনে যে এইখন অসমতে গোৱালপাৰাৰ মানুহজন শিৱসাগৰত যাব নোৱাৰিব? এজন হিন্দু মুছলিম বাদ দিয়ক, এজন প্ৰকৃত মানুহ হৈ আপোনালোকে চিন্তা কৰক, বা অসমবাসীয়ে চিন্তা কৰক, কেনেকুৱা এটা পৰিৱেশ অসমখনত সৃষ্টি কৰিলে, যিখন অসমত গোৱালপাৰাৰ মানুহ এজনে শিৱসাগৰত আহিব নোৱাৰিব। এইখন কেনেকুৱা অসম? গোৱালপাৰাৰ মানুহ এজনে নামনিত উজনিত আহি ভাড়াঘৰ এটা ল'ব নোৱাৰিব, নামনিৰ মানুহ এজনে আহি উজনিত কাম কৰিব নোৱাৰিব। এখন কেনেকুৱা এখন অসমৰ ফালে লৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেই কথাটোৱে যদি মই ক'বলৈ যাওঁ, তেনেহ'লে মই কি হ'ব, যে মই কাৰোবাৰ এজেণ্ট হৈ যাম, বা মই কি হৈ যাম, যে মই কমিউনেল হৈ যাম। এই কথাবিলাক আচলতে আচল কথাবিলাক ক'লেই বিকৃত ৰূপ এটা দি মুখখন চেষ্টা কৰিবলৈ যায়। গতিকে এই যিটো ছিষ্টেম, উজনি আৰু নামনিৰ মানুহ গৈ উজনিত কাম কৰিবলৈ নোৱাৰিব, নামনিৰ মানুহ গৈ উজনিত কেতিয়াও ভাড়াঘৰ ল'ব নোৱাৰিব, এনেকুৱা কথা কেতিয়াবা নামনিত কোনোবাই শুনিছেনে যে উজনিৰ মানুহ আহি নামনিত ভাড়াঘৰ ল'ব নোৱাৰিব, বা উজনিৰ মানুহ আহি নামনিত কাম কৰিব নোৱাৰিব? এনেকুৱা কিবা কথা কোনোবাই শুনিছে নেকি? নাই শুনা। আৰু এই কথাবিলাক ক'বৰ কাৰণে শিৱসাগৰত আকৌ বহুত সেনা আছে। শিৱসাগৰত এনেকুৱা ধৰণৰ বহুত সেনা আছে, সেই সেনাই ডিচিশ্যন ল'ব, সেই সেনাই ক'ব যে শিৱসাগৰত কোন থাকিব, শিৱসাগৰত কোনে কাম কৰিব, কোনে ভাড়াঘৰ ল'ব। সেই কথাটো ক'বৰ কাৰণে শিৱসাগৰত কিছু পাবত গজা সংগঠন আছে। সেইসকলক মই কওঁ যে এইখন অসম কাৰোৰ পৈতৃক সম্পত্তি নহয়। এইখন অসমত যি ধৰণে উজনি মানুহৰ সম্পূৰ্ণ তেখেতলোকৰ তেজ বল আৰু আছে, ঠিক তেনেকৈ নামনি অসমৰ মানুহখিনিৰো আছে। এজন মানুহক কেৱল ধৰ্মৰ দৃষ্টিকোণেৰে চাই তেখেতক যদি বাংলাদেশী বুলি সজাবলৈ যায়, তেনেহ'লে এই বাঘ সেনা সদায় সন্মুখত হেঙাৰ হৈ ৰ'ব। গতিকে বৰ্তমান এই যি হিটলাৰী শাসনখন বিভিন্ন মানুহক লগাই চলাই আছে, অসমৰ ৰাইজে বুজক যে কি কাৰ হতুৱাই কেনেকৈ এই শাসনভাৰটো চলাই আছে, আৰু কেনেকৈ কৰিলে আমি আমাৰ অসমখন, যিখন অসমক আমি শংকৰ আৰু আজানৰ অসম বুলি কৈছিলোঁ। ভূপেন হাজৰিকাই কৈছিল যে নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি, এইখনেই হৈছে অসম। সেই অসমখন যাতে আমি ঘূৰাই পাওঁ, তাৰ বাবে আজি আপোনালোকৰ আগত এই কথাখিনি মই আপোনালোকক সকলোকে মাতি এই কথাখিনি ব্যক্ত কৰিছোঁ অসমবাসীৰ বাবে। অসমবাসীয়ে এটা কথা বুজি উঠক, কাৰণ আপোনাৰ আৰু মোৰ হাতৰ আঙুলিৰ মাজত এখন অসম সোমাই আছে। আপোনাৰ আৰু মোৰ হাতৰ আঙুলিৰ মাজত এখন সুস্থ আৰু সবল অসম সোমাই আছে, যিখন অসমত আপুনি মই সুন্দৰকৈ পুৱাৰ পৰা গধূলিলৈকে, ৰাতিপুৱা সন্ধিয়ালৈকে কোনো ধৰ্মৰ ফালে নাচাই মানুহ হৈ জীয়াই থাকিব পাৰোঁ। ময়ো ইউনুছ তামুলী হয়, ময়ো আহোমৰ বংশধৰ হয়। গতিকে আমি যেতিয়া কিছুমান কথা কওঁ, আমি এনেই নকওঁ, কাৰণ এইখন ঠাইতে বা য'তেই হওক, আমি ইয়াৰ পৰা সৰুৰে পৰা যিখিনি শিকি আহিছোঁ, দেখি আহিছোঁ, তাৰ ওপৰতহে আমি কথা কওঁ। অন্যথা আমি সেই কথাৰ বাহিৰে আৰু একো কথা নকওঁ। গতিকে এনেকুৱা ধৰণৰ হিটলাৰী শাসন, যিটো শাসনত কোনোবাই সঁচা কথা ক'লে কাৰাৰুদ্ধ কৰা হয়, মুখ বন্ধ কৰা হয়, বিভিন্ন ধৰণৰ আতিশয্যা চলোৱা হয়, তেনেকুৱা এখন হিটলাৰী শাসনক আমাক নালাগে। অসমৰ যিসকল সুস্থ আৰু সবল ব্যক্তি, তেনেকুৱা ব্যক্তিবিলাকে বৰ্তমান সেইখন অসম বিচাৰক, যিখন অসমত আমি ৰাতি 12টা বজাত হ'লেও জয় আই অসম বুলি চিঞৰিব পাৰোঁ। এতিয়া এনেকুৱা হৈছে, জয় আই অসম চিঞৰিবলৈও ভয় লগা হৈছে, এনেকুৱা বাতাবৰণ সৃষ্টি কৰিছে। গতিকে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক এইটোৱে অনুৰোধ জনালোঁ, যাতে আগন্তুক নিৰ্বাচনত আপোনালোকে আমি বিচৰা, আমি সৰুৰে পৰাই দেখা
সেইখন অসম আমাক লাগে, যিখন অসমত আমি শংকৰ আৰু আজানৰ অসম বুলি কৈছিলোঁ, যিখন অসমত বাঘ হাজৰিকাৰ অস্তিত্ব আছিল, যিখন অসমত আমি সকলোৱেই ঈদত গৈ আমি মুছলমান সম্প্ৰদায়ৰ ব্যক্তিজনৰ ঘৰত চেৱৈ খাইছিলোঁ, বিহুৰ সময়ত গৈ পেলাই আমি নিজৰ বন্ধুজনৰ ঘৰত গৈ বিহু মাৰিছিলোঁ, তেনেকুৱা এখন অসম আমাক লাগে। আৰু সেইবাবে আজি আপোনালোকৰ আগত এই কথাখিনি ব্যক্ত কৰিবলৈ মই আহিলোঁ।